ইয়াত আমাক কি কৈছে যে তলৰ অভেদকেইটা প্ৰমাণ কৰা যদিহে ইয়াত কোণবিলাক সূক্ষ্ম কোণ আৰু যাৰ বাবে অভেদকেইটা সংজ্ঞাবদ্ধ হয় এই কোণবিলাক কি হয় সব সূক্ষ্ম কোণ বুলি কৈছে আমাক এতিয়া কি কৈছে এটো ইকুৱেল আমি এটো বুলি লেখাব লাগে আমি মানে কি কও এটো ইকুৱেল মানে কি আমি এটো বুলি লেখাব লাগিব নহয় তাৰ কাৰণে প্ৰথমে কি কৰিম লেফট হ্যান্ড সাইড এটো হয় না বা বাওঁ পক্ষ এটো এই সমান চিন্তাৰ ওপৰত নিৰ্ভৰ কৰিব যে ইয়াৰ বাওঁ পক্ষ কোনটো আৰু সোঁ পক্ষ কোনটো এইডালৰ বাওঁ হাতে খিনি আছে নাই এইখিনি বাওঁ পক্ষ আৰু এইখিনি কি হয় সোঁ পক্ষ আমি বাওঁ পক্ষখিনি কৰি পিনি সোঁ পক্ষখিনি উলিয়াব লাগিব তাৰ কাৰণে প্ৰথমে কি লিখিম ইয়াত LHS বুলি লিখিলো অকল বাওঁ পক্ষখিনি লিখিম আমি ইয়াত কি আছে বাওঁ পক্ষত cosec থিটা মাইনাস cot থিটা হোল স্কয়াৰ আছে নাই হল এতিয়া আমি এটো কৰি পিনি এটো উলিয়াম কি কৰি যদি এটো কৰি যদি এটো যদি নোলায় তেতিয়া আমি ইয়াকো আকৌ সলভ কৰি দিম তেতিয়া দুইটা যদি লাষ্টত সমান ওলাইগে তেতিয়া আমি গম পাই যাম যে সংজ্ঞাবদ্ধ হয় তাহলে আমি ইয়াক প্ৰথমতে মই কি কৰিম যেতিয়া এনেকুৱা কোৱেশ্চন পাবি তেতিয়া মই কৈছিল যে সদায় সাইন বা কসলে নিব লাগিব কাৰণ এইখিনি কি মানে কিহত নাই সাইন আৰু কসত নাই নহয় কসেক আৰু কটতহে আছে হেতুকে আমি এইখিনি মানে কলে নিব লাগিব সাইন বা কসলে নিবই লাগিব এটো সিও প্ৰথম কথা হেতুৱে অকল দুটা অংক আছে যত আমি cos বা সাইনৰ পৰা আমি tan বা কটলে লৈ গুছি যাও তাত আমাক দিয়াই দিব কাৰণ সমান্তৰাল হোৱাতে cot বা tan থাকে হেতুকে আমি তাক কালে দেউ বা cosec থাকে হেতুকে আমি তাক কালে লৈ যাও কিন্তু ইয়াৰ পিছতে কি আছে cos আছে হেতুকে আমি কলে নিম সাইন বা কসলে লৈ যাও প্ৰথমতে এটা cosec থিটাটো সাইন বা কসৰ কোনটো ফৰ্মুলাত আছিল cosec থিটাটো সাইন বা কসৰ কোনটো ফৰ্মুলাত আছিল cosec থিটাৰ ফৰ্মুলা আমাক মানে কোনকিটা আছিল cosec স্কয়াৰ থিটা ইকুৱেল কি আছিল cot স্কয়াৰ থিটা প্লাস 1 বা আছিল আৰু cosec থিটাৰ ফৰ্মুলা কি আছিল আৰু এটা 1 বাই sin থিটা হয় নে এটোটা ফৰ্মুলা আছিল এটা এতিয়া আমি মই কৈছো যে সদায় অকল আমি সাইন বা কসলে নিম বুলি কৈছো নহয় তেতিয়া আমি এটো ফৰ্মুলা ইউজ কৰিম জানো নকৰো আমি এটো ইউজ কৰিম হয় কাৰণ আমি সদায় cosec বা cot জতে নাথাকক লাগে ছটাই ত্ৰিকোণমিতিক অনুপাত আছে সবকে আমি কলে নিম সাইন বা কসলে নিম তাহলে ইয়াৰ ফৰ্মুলা আমি এটো ইউজ কৰিম হেতু কাৰণে আমি কি লিখিম এই cosec থিটাটো জায়গাত মই কি লিখি দিম 1 বাই sin থিটা লিখি দিম মাইনাস cot থিটাটোৰ ফৰ্মুলা এইকিটাই cot স্কয়াৰ থিটা যদি থাকে এনেকে cosecত যাবগে আৰু কি আছে cot থিটাটো আমি কৰি নিব পাৰো cot টো কাৰ অপোজিট হয় sin কি কয় tan ৰ অপোজিট হয় নে tan থিটা ইকুৱেল কি হয় sin থিটা বাই cos থিটা হেতু কাৰণে cot থিটাটো কি হ'ব 1 বাই cos থিটা বাই sin থিটা হ'ব কেনে কাৰণ tan ত যি হয় cot তাৰ অপোজিটটো হ'ব হয় নে since কি হ'ব tan থিটা ইকুৱেল কি হয় sin থিটা বাই cos থিটা হয় হেতু কাৰণে cos থিটা মানে cot থিটা ইকুৱেল কি হ'ব cos থিটা বাই sin থিটা তে cot থিটা জায়গা মই কি লিখি দিম cos থিটা বাই sin থিটা লিখিম হল এটো স্কয়াৰ দিম তাৰপিছত আমি কি কৰিম যে একোটো ফৰ্মুলাত নাই নহয় আমি মানে সদায় জেনেৰেল সলভে কৰিম এতিয়া কাৰণ দুইটা ভগ্নাংশ হয় নে হেতু কাৰণে আমি কি কৰিম প্ৰথমতে হৰকিটা ভগ আমি লসাগু লৈ লম কি হ'ব sin থিটা আৰু sin থিটা লসাগু কি হ'ব sin থিটাই হ'ব কি হয় নে এই sin থিটাটো এটো হৰণ কৰি 1 পাম 1 গুণ 1 মাইনাস sin থিটা হৰণ কৰি আকৌ একে পাম 1 টো cos থিটা হৰণ কৰিলে কি হ'ব cos থিটাই হ'ব কি হয় নে হোল স্কয়াৰ তাৰপিছত আমি কি কৰিম এই স্কয়াৰটো ভৰাই দিম দিলা কি হ'ব তেতিয়া 1 মাইনাস cos থিটা হোল স্কয়াৰ ডিভাইডেড বাই sin স্কয়াৰ থিটা হ'ব নে মই এই স্কয়াৰটো এটোটো ভৰাই দিলো স্কয়াৰটো ইয়াতো ভৰাই দিলো কাৰণ হোল স্কয়াৰ আছিল নহয় দুইটাতে ভৰাই দিলো এতিয়া 1 মাইনাস cos থিটা হোল স্কয়াৰটো তেনেকৈ থাককচোন ইয়াক আমি কি লিখিব পাৰিম sin স্কয়াৰ থিটাটো আমি কি লিখিব পাৰিম 1 মাইনাস cos স্কয়াৰ থিটা লিখিব পাৰিম নে কাৰণ sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা 1 আছিল therefore sin স্কয়াৰ থিটা কি হ'ব 1 মাইনাস cos স্কয়াৰ থিটা এতিয়া আমি এই 1 টোক আমি 1 স্কয়াৰ লিখিব পাৰিম নে কাৰণ 1 গুণ কি হ'ব 2 হ'ব নি 1 গুণ একে হ'ব হেতু কাৰণে 1 টোক আমি 1 স্কয়াৰ লিখিব পাৰিম নহয় হেতু কাৰণে ইয়াক আদি বনাই দিছো নবনালেও হয় অতি পটককে খেলিমেলি হ'ব বুলি মই বনাই দিছো দেই এটো 1 মাইনাস cos থিটা 1 মাইনাস cos থিটা দুটা আছে কাৰণে মই দুটা লিখি দিলো এতিয়া এই 1 টোক আমি 1 স্কয়াৰ দিব পাৰিম নহয় পাৰিম নে কাৰণ 1 গুণ 1 এতিয়া চাচোন a স্কয়াৰ মাইনাস b স্কয়াৰ কোন হৈ আছে হয় নে এতিয়া a স্কয়াৰ মাইনাস b স্কয়াৰ কি আছিল a স্কয়াৰ মাইনাস b স্কয়াৰ কি আছিল a প্লাস b হোল ইনটু a মাইনাস b এতিয়া আমি এটো 1 মাইনাস cos থিটা আছে হোল ইনটু 1 মাইনাস cos থিটা দুটা আছে নহয় ডিভাইডেড বাই ইয়াত আমি কি লিখিম a 1 প্লাস cos থিটা কাৰণ a প্লাস b
a square minus b square আছে না a plus b whole into a minus b তে 1 minus cos theta cancel করগে কি থাকিলে গৈ এই 1 minus cos theta by 1 plus cos theta এই রাইট হ্যান্ড সাইডে থাকি আছে তো আছে না 1 minus cos theta by 1 plus cos theta আছে না এটো রাইট হ্যান্ড সাইড এটো আছে দেখো কোশ্চেন তো দুই নম্বৰ কোশ্চেন আমাৰ কি আছে cos a by 1 plus sin a 1 plus sin a by cos a equal 2 sec বুলি আমি প্ৰমাণ কৰিব লাগে হয়নে তে ইয়াত আমি sin বা cos লৈ নিবলৈ কোনো প্ৰয়োজন নাই নহয় হয়নে কেলে নাই কাৰণ ইয়াতো অলৰেডি sin বা cos আছে হয়নে এইখিনিটো sin বা cos আছে লেফট হ্যান্ড সাইডটো আমি সদায় sin বা cos লৈ নিবলৈ চেষ্টা কৰিম সদায় প্ৰথম কাম আমাৰ হেতুই কিন্তু এটা দুটা কোশ্চন আছে সেইটা মই পাই দিম নহয় এইবিলাক বাকি সব আমি sin বা cos লৈ নিম আৰু ৰাইট হ্যান্ড সাইডত চাইকে আছে ইয়াৰ কাৰণে আৰামসে sin বা cos টো আমি সেকেন্ডে আৰামসে লৈ যাব গুছি পাই হেতু কাৰণে আমি এটো সদায় আমি sin বা cos লৈ নিম কিন্তু এইখিনি অলৰেডি আছে নহয় sin বা cos হেতু কাৰণে আমি নিবলৈ একো প্ৰয়োজন নাই তেলে আমি সামনে কিবা ত্ৰিকোণমিতিক ফৰ্মুলা কৈ আছে নেকি একো ত্ৰিকোণমিতিক ফৰ্মুলা মানে কৈ থকা নাই নহয় cos এইটো আমি 1/sec যদি লিখি দিও আপুনি ফ্যাক্টৰ বেছি ডাঙৰ হৈ যাব ডাইৰেক্ট আমি কি কৈ দিম হৰকিটা ভাগ লসাগু লৈ লম কাৰণ ভগ্নাংশই হয় এইটা হয় না তেলে লেফট হ্যান্ড সাইডত প্ৰথমে বাদ লম মই cos a by 1 plus sin a plus 1 plus sin a by cos a হয় তে লেফট হ্যান্ড সাইড পেটো আছে না আমি কি কৰিম একো ফৰ্মুলা কৈ থকা নাই কাৰণে ডাইৰেক্ট আমি কি কৰিম হৰকিটাৰ ভাগ আমি লসাগু লৈ লম তে দুইটাৰ লসাগু কি হ'ব দুইটাৰ পূৰণফলটো হিমতৰ লসাগু হ'ব নাই কাৰণ দুইটাটো একেই নহয় হয়নে আৰু একে নহলে দুইটাৰ ভিতৰত যদি একো কমনো নাথাকে আমি দুইটা পূৰণফলটো হিমতৰ লসাগু হয়গে গৈ যেনেকে 5 আৰু 7 লসাগু কি হয় দুইটাৰ ভিতৰতো একো কমন নাই এটো কাৰণে হিমতৰ লসাগুটো 7 5 35 হয়গে নাই দুইটাৰ পূৰণফলটো হিমতৰ কি হয়গে লসাগু হয়গে হেতু কাৰণে আমি 1 plus sin আৰু cos এর লসাগু কি হ'ব দুইটা পূৰণফলটো হিমতৰ লসাগু হ'ব নেক্সট আমি কি কৰিম এতিয়া এই প্ৰথম ভগ্নাংশৰ এই হৰটোৱে দুটা ভগ্নাংশ যদি প্লাস চিন থাকে আমি এটো কামে কৰো সবতে প্ৰথম ভগ্নাংশটোৰ হৰটোৱে আমি ইয়াক হৰণ কৰিম এই 1 plus sin টোৱে ইয়াক যদি হৰণ কৰো কি থাকিব গো cos থাকিব কে হয়নে ই যদি ইয়াক যদি হৰণ কৰো মই ইয়াত প্ৰথম বুলি দেখাই দিছো 1 plus sin আছে নাই আমি সদায় লসাগুটোক আমি সদায় হৰণে কৰিম এটো আমাৰ নিয়মই হয় ভগ্নাংশ মাজত যোগ বা বিয়োগ চিন থাকিলে ইয়ে হৰণ কৰিম প্ৰথম ভগ্নাংশৰ হৰটোৱে এই 1 plus sin টোৱে যদি মই যদি হৰণ কৰো তেতিয়া চাচোন এটোতে কেনসেল যাব কি থাকিব গৈ cos থাকিলে কি নাই হে cos এটো যিটো বাকি থাকিব হি আকৌ সদায় ওপৰৰ লগত সদায় পূৰণ হ'ব তেতিয়া ডাইৰেক্ট cos স্কয়াৰ লিখি দিম নে cos ইনটু cos লিখি দিম cos ইনটু cos লিখি দিছো দেই a cos এটো আৰু a cos এটো আমি এটো হৰণ কৰি পোৱা cos এটো প্লাস আছে প্লাস চিন দিলু নেক্সট এতিয়া আকৌ ইয়াতো হে একে খেল এই হৰতে আমি এই প্ৰথমতে হৰণ কৰিম হয়নে ই যদি ইয়াক যদি হৰণ কৰো এটো কেনসেল হৈ যাব হয়নে তাহলে কি থাকিবগে ই যদি ইয়াক যদি হৰণ কৰো কি হ'ব এটোৱে কেনসেল যাবগে কি বাকি থাকিব এটো বাকি থাকিবগে ই আকৌ ওপৰৰ দূৰত পূৰণ হ'ব প্ৰথমতে এটো পাতিলো ওপৰত 1 plus sin টো পাতি লৈছো তাৰ লগত এই 1 plus sin টো কি হৈ যাব ইনটু হৈ যাব হয়নে এই 1 plus sin টো আমি কত পালো ই ইয়াক হৰণ কৰিলো ই কেনসেল কৰিলে এটো বাকি থাকিলে কি নহয় ই আকৌ ওপৰত ইনটু হৈ গ'ল বাৰু এতিয়া কি কৰিম আমি cos ইনটু আমি কি পাম cos স্কয়াৰ a হয়নে প্লাস 1 plus sin a দুটা আছে কাৰণে আমি কি লিখিম 1 plus sin a হোল স্কয়াৰ দুটা আছে হয়নে এতিয়া 1 plus sin a তলটো তেনেকৈ থাকক 1 plus sin a রাইট হ্যান্ড সাইডে সাইড থাকিব লিখিবলে কি আছে নহলে কবাত লামগে গৈ ইয়াক আমি আকৌ a plus b হোল স্কয়াৰ ফৰ্মুলা ভাঙি দিম cos স্কয়াৰ a প্লাস ইয়াক আমি কি ভাঙিম a plus b হোল স্কয়াৰ ফৰ্মুলা ভাঙি দিম কি হ'ব তেনে a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ নে কি লিখিম a ভ্যালু আছে 1 নাই a স্কয়াৰ প্লাস 2a into b প্লাস b স্কয়াৰ হয়নে b ভ্যালুটো চাই না যে সেইকাৰণে মই এইটো কৈছো এতিয়া তলটো একে থাকিলে 1 plus sin a হোল ইনটু cos a এতিয়া এই cos স্কয়াৰ a টোৱে sin স্কয়াৰ টোৱে মিলিলে আমি cos স্কয়াৰ a প্লাস sin স্কয়াৰ ইকুৱেল কি হবে ডাইৰেক্ট ইয়াক এটো সাথে লৈ আনো নেকি নে একেলগে এভাগে কৰি দিম লৈ আনো cos স্কয়াৰ a তাক আমি ইয়াৰ ওচৰত লৈছো দেই প্লাস sin স্কয়াৰ a কাৰণ এটো সূত্ৰত পৰি আছে নহয় cos স্কয়াৰ প্লাস sin স্কয়াৰ বা sin স্কয়াৰ প্লাস cos স্কয়াৰ গলে কি হ'ব মানে হয় হেতু কাৰণে ইয়াক আমি ইয়াৰ ওচৰত লৈছো কি বাকি থাকিলেগে
1 গুণ 1 প্লাস 2 গুণ 2 sin a হয় নে 2 sin a 1 plus sin a whole into cos a here cos square plus sin square equal কি হ'ব 1 plus এটো 1 আছে নহয় 1 plus 2 sin a by 1 plus sin a whole into cos a এবোৰ sin a কাটিন দিবি তহতে কাৰণ ইহৰ মতে কি আছে প্লাস আছে নাই হেতু কাৰণে কাটিব নোৱাৰি যেতিয়া ইনটু হৈ থাকে দুটা এনেকে যেতিয়া ইনটু হৈ থাকিব এটো এটা বা ইয়াৰ অকল এটা আছে তেতিয়াহে কাটিব পাৰিব ইহৰ মতে যদি এনেকে প্লাস ইনটু থাকে তেতিয়া কাটিব নোৱাৰো এতিয়া আমি একে একে যোগ কৰিলে আমি কি পাম 2 plus 2 sin a by 1 plus sin a cos a হয়নে এতিয়া ইয়াতো 2 আছে ইয়াতো 2 আছে দুইটো আমি কমন লব পাৰিম নাই দুইটো যেতিয়া কমন লৈ লম কি থাকিব ইয়াত গৈ 1 plus sin a থাকিব 2 গুণ 2 sin a 2 sin a হ'ব নহ'ব দুইটো কমন লৈ ললো ইয়াত থাকিলে 1 plus sin a whole into cos a এতিয়া চাচোন এই গুটেটোৰ লগত এটো ইনটু হৈ আছে আৰু এই গুটেটোৰ এটো ইনটু হৈ আছে তাহলে আমি কাটিব পাৰিম না কাৰণ হেতৰ মাজতো প্লাস চিন নাই নহয় এটো এটা দিও কাট খাইছো হলে এটা কি থাকিলে 2 into 1 by মানে উপৰটো 1 টা আছে না এটো তলত আছে cos এটো মানে 1 by cos আছে কি নাই তাহলে 2 into 1 by cos ইকুয়াল কি হয় 1 by cos এটো কি হয় sec নহয় জানো কাৰণ secৰ এব্রিভিয়েশন নহয় জানো cos তো বা সংক্ষিপ্ত কোন নহয় নেকি এটো কাৰণে 1 by cos ইকুয়াল আমি লিখিম sec লিখিম এটো রাইট আনসার দেই तीन नंबर क्वेश्चन तो हमारे क्या है tan थीटा by 1 minus cos थीटा plus cos थीटा by 1 minus tan थीटा equal 1 plus sec थीटा तो sec to नहीं sec थीटा cos थीटा আমাক কি কৈছে ইয়াৰ বাম পক্ষৰ এই অনুপাত বিলাকক আমি sin বা cos প্ৰকাশ কৰিব লাগিব আমি মই আগতে কৈছো কৰিবই লাগিব আমি কাৰণ এটো যদি sec cos থাকিলে আমি tan বা cos বিলাক আমি প্ৰথমতে কৰি নিম sin বা cos লৈ যাব লাগিব প্ৰথমতে আমি সদায় এই tan cos tan cos sec যদি থাকে আমি কলৈ নিম সদায় sin বা cos লৈ দিয়া sin বা cos মানে আমি এনে লৈ যাব নোৱাৰো নহয় কোনটো সূত্ৰত পৰি আছে আমি হেতু সূত্ৰমতেহে নিম কি কই এনে লৈ যাম নি বলে tan থিটা তো মই sin বুলি লিখিম নোৱাৰো লিখিব আমি সূত্ৰটো জানিব লাগিব মানে tan ৰ sin বা cos কোনটো সূত্ৰ আছিল হে কোনটো আছিল বুজিছো মতে হে tan থিটা তো sin বা cos কোনটো সূত্ৰ আছিল বাৰু tan থিটা ইকুয়াল কি আছিল sin থিটা বাই cos থিটা কনফিউজন কোনটো সূত্ৰ ক'ত পৰি আছে বুলি tan থিটা বাকি সূত্ৰখিনি চাইলে না কি আছিল কি আছিল 1 plus tan স্কয়ার থিটা ইকুয়াল sec স্কয়ার থিটা এটোই আছিল আৰু এটা আৰু কি আছিল tan থিটা টান পার্মানেন্টলি লেখ আছিল নাই tan p by d আছিল নাই এই সূত্র দৰকাই নাই ইয়াত হয় না আমাক কি লাগে tan ৰ sin বা cos হে লাগে tan ৰ সূত্ৰ আমি এতিয়ালৈকে এইটাই পাইছো হয় না আৰু এটা পাইছিলো কি tan 90 minus a equal to cot a হেতুটো আমাৰ ইয়াত দৰকাৰ নাই এতিয়া মই কৈছো যে অকল আমি sin বা cos লৈ নিম তেলে এটোৱে আৰু এটোটো কেনসেল গলেই দেখোন কোনো থাকিলেগে কই আমি tan ৰ গোটেইটা সূত্ৰ চাম কি কি আছিল যদি পটকে ধৰিব নোৱাৰো আমি কলে নিম তেবে বাকি থাকিলেগে sin বা cos কলে আমি এটো পাৰি দিম এই tan থিটা তো বলতে আমি কি লিখিম sin থিটা বাই cos থিটা sin থিটা বাই cos থিটা 1 minus cot থিটা তুমি মানে আমি কি লিখিম tan ৰ সংক্ষিপ্ত কোনটো cot থিটা হয় cot হয় মানে tan ৰ সংক্ষিপ্তটো কি হয় cot হয় হেতু কাৰণে tan থিটা তো যদি sin থিটা বাই cos থিটা হয় cot থিটা তো কি হ'ব cos থিটা বাই sin থিটা হেতু কাৰণে আমি এই cot থিটা তো আমি কি লিখিম cos থিটা বাই sin থিটা প্লাস ঠিক তেনেকে এই cot থিটা তো আমি কি লিখিম cos থিটা বাই sin থিটা tan থিটা আমি কি লিখিম sin থিটা বাই cos থিটা হয় না এতিয়া আমি কি কৰিম এইগিটা ভাগ লখাগু লৈ লম হয় না এইগিটা তো এনেকে থাকিব কাৰণ আমি কৰিবলগীয়া একো নাই নহয় এতিয়া অকল ইয়াৰ লখাগুহে ল'ব লাগিব আমি নহলে কি কৰিম মানে একোটো ত্ৰিকোণমিতিক ফৰ্মুলাটো একো কৈ থকা নাই দিয়া আমাক কৰিবলৈ হেতু কাৰণে উপৰগিটা উপৰভাগে থাকক তাক আমি একো নকৰো
ইয়াক আমি কি কৰিম sin θ টো ইয়াৰ তলতো sin মানে এক এটা আছে নহয় 1 আৰু sin θ লগাও কি হ'ব sin θ ইয়াৰ তলৰ 1 টোৱে কাৰণ 1 মানে আমি কি বুজিম তাৰ তলতো 1 এটা থাকিব পাৰে নহয় কাৰণ 1 এ যদি একক সংখ্যা আমি কি পাম একেই পাম কি গৈ সেইটো কাৰণে ইয়াৰ 1 এটা আছে সেই 1 টোৱে ইয়াক যেতিয়া হৰণ কৰিম sin θ কিবা যাব একে যদি sin θ যদি হৰণ কৰিম কি পাম sin θ পাম তে হে sin θ টো যদি আকৌ এইটোৱে কলো যদি পূৰণ হৈ যায় কি হ'ব তেতিয়া sin θ হয়নে মাইনাস a to sin θ এটো যেতিয়া হৰণ কৰিম কি পাম 1 পাম কাৰণ দুটাটো কেনসেল যাব নহয় হে 1 টো cos θ লগত পূৰণ কৰিলে আমি কি পাম cos θ হল হে আগৰটো আমি যে কৈছিলো ভগ্নাংশ যোগ দিও হে একে সিস্টেম এটো হ'ব cos θ বাই sin θ ইয়াতো হে একে কথা cos θ আৰু ইয়াতো এক এটা আছে হয়নে cos θ আৰু একৰ লগাও কি হ'ব cos θ হ'ব এই 1 টো এটো কেবা যাব cos θ বা যাব হে cos θ টো একৰ লগত কোন কৰিলে কি পাম আমি cos θ মাইনাস এই cos θ এটো হৰণ কৰিলে কি পাম 1 পাম এই 1 টো sin θ কোন কি পাম sin θ এতিয়া কি কৰিম আমি এতিয়াতো আমি কইবলৈতো এতিয়া একো নাই আমি কি কৰিম এই ভগ্নাংশটো এটা কি কৰি আছে হৰণ কৰি আছে হয় নে হেতু কাৰণে প্ৰথম বাদ ন নে ডাইৰেক্ট পূৰণ চিন দি কৰি দিও নি নালাগে পাতি cos θ টো এভাগে থাকিলে হঠাই এনেকে এটা কি কৰি আছে হৰণ কৰি আছে যেতিয়া হৰণ কৰিব ডাইৰেক্ট নোৱাৰ তেনেকে পাতি লবি তেতিয়াহে আমি পূৰণ চিন দি এটো সলভ কৰিব পাৰিম হয় নে এই গুটে ভগ্নাংশটো এই তল ভগ্নাংশটো কি কৰিছে হৰণ কৰিছে নাই এটা মই হৰণ চিন দি পাতিছো এইটো কাৰণে হৰণ কৰি আছে প্লাস চিন আছে নহয় প্লাস ইয়া কইটো কি কৰি আছে হৰণে কৰি আছে তে হৰণ চিন থাকিলে আমি দুটা ভগ্নাংশৰ মাজত যেতিয়া হৰণ চিন থাকে তাহলে আমি কি কৰো পূৰণ চিন কৰি দিও পূৰণ চিন কৰাৰ লগে লগে যোনটো সেকেন্ড ভগ্নাংশ আছিল তাৰ কি পাতো আমি প্ৰতিক্ৰমটো পাতি দিও হয়নে বা অনন্যটো পাতি দিও বা গুণাত্মক বিপৰীতটো পাতি দিও তে আমি হৰণ চিন থাকিলে কোনো এটা ভগ্নাংশ আমি সলভ কৰিব নোৱাৰো হয়নে হেতু কাৰণে আমি কি কৰিম হৰণ চিনৰ ঠাইত আমি কি চিন দিম সদায় পূৰণ চিন দিম হৰণ চিনৰ ঠাইত আমি কি চিন দিম পূৰণ চিন দিম या পূৰণ চিন দিলে এটো চেঞ্জ হ'ব ইয়াৰ প্ৰতিক্ৰম কি হ'ব sin θ টো ওপৰত গুচি যাব এটো তলত গুচি আহিব প্ৰতিক্ৰম মানে উল্টা হৈ গুচি যায় এটো কাৰণে sin θ টো গলকি ওপৰত sin θ হৈ গৈ ডিভাইডেড বাই তলত sin θ মাইনাস cos θ প্লাস ইয়াতো হে একে কথা আমি হৰণ চিন থাকিলে কৰিব নোৱাৰো যেতিয়া নোৱাৰো ইয়াৰ হৰণ চিন আছে আমি পূৰণ চিন দি দিম এটো cos θ টো ওপৰত গুচি যাব ডিভাইডেড বাই cos θ মাইনাস sin θ হল এতিয়া আমি কি কৰিম যেহেতু ভগ্নাংশ মাজত পূৰণ চিন থাকিলে আমি সদায় কি কৰো হৰয় হৰয় লবয় লবয় পূৰণ কৰি দিম হয় হৰয় হৰয় লবয় লবয় পূৰণ কৰি দিম এতিয়া sin θ গুণ কৰিলে আমি কি পাম sin স্কয়াৰ θ হয় নে cos θ টো ইয়ালৈ পূৰণ কৰিলে কি হ'ব আমি ব্ৰেকেট দি লিখি দিম cos θ ইনটু sin θ মাইনাস ঠিক নিকে প্লাস cos θ গুণ কৰিলে আমি কি পাম cos স্কয়াৰ θ এটো আমি sin θ cos θ মাইনাস sin θ হল এইখিনিতে এটা কথা আছে এই দুইটা ভাগৰ লসাগু হিহঁতৰ পূৰণফলে হ'ব তো সিউ কাৰণ দুইটা বেলেগ বেলেগ হয় cos θ sin θ হয় নে দুইটা অনুপাত কি হয় বেলেগ হয় এটো কাৰণে ইহঁতৰ পূৰণফলটো ইহঁতৰ লসাগু হ'ব আমি মই লসাগু কথা কেলে চিন্তা কৰিলো কাৰণ মাজত কি চিন আছে প্লাস চিন আছে আৰু এটা কি দুটা ভগ্নাংশই হয় এটো কাৰণে আমি লসাগু ল'ব লাগিব এটো কাৰণে মানে ইহঁত দুটাৰ লসাগুটো ইহঁতৰ পূৰণফলটো হ'ব কিন্তু এটোৱে একি আছে মানগিটা একি আছে হয় নে sin θ cos θ মানে sin θ cos θ কিন্তু কি চেঞ্জ আছে দুইটা আগত ইয়াত cos θ আগত মাইনাস আছে ইয়াত cos θ আগত প্লাস আছে আৰু ইয়াত sin θ আগত মাইনাস আছে ইয়াত sin θ আগত প্লাস আছে তেলে ইয়াত যদি আমি যদি sin কি মাইনাস এটা যদি কমন লৈ লওঁ তেলে ইয়াতো একে হৈ যাব নাই ইয়াত যদি আমি যদি মাইনাস এটা যদি কমন লৈ লওঁ কমন ললে এই cos θ আগত মাইনাস নেহিব নাই কইছা তেতিয়া গম পাবি কেলে মাইনাস কমন লওঁ আমি দুইটা তাৰমানে একে কৰি লৈছো কাৰণ লসাগুটো নহলে বহুত ডবল ওলাই যাব কাৰণ এটো লিখিব লাগিব এটো লিখিব লাগিব এটো লিখিব লাগিব এটো লিখিব লাগিব বহুত ডাঙৰ হৈ যাব লসাগুটো তেতিয়া কইবলৈ দিগদাৰ হ'ব না হেতু কাৰণে ইয়াত আমি কি কৰিম মাইনাস এটা কমন লৈ আমি দুইটাৰ ভিতৰত আমি এটাই লম তাৰমানে লসাগু হেতু ধান্দা কৰিছো মানে ধান্দাটো বুজাইছো sin θ মাইনাস cos θ ইয়াতে মই কি কৰিম cos θ আছে নাই গুটেখিনিতে মই মাইনাস এটা কমন লৈ ললো মানে মাইনাস যেতিয়া কমন ললো
এই cos স্কয়াৰ থিটাটো মানে কি কয় ইয়াৰ আগতো প্লাস চিন আছে এতিয়া মাইনাসে মাইনাসে প্লাস হ'বগে গৈ হেতু কাৰণে মাইনাস cos থিটা হ'বগে নাই গৈ হ'বগে নে কেলে কাৰণ ইয়াৰ আগত কি চিন আছে প্লাস মাইনাসে মাইনাসে প্লাস আকৌ মাইনাসে প্লাসে মাইনাসে প্লাসে মাইনাস হ'ব নাই কাৰণ এই সাইন থিটাত মাইনাস চিন আছে মাইনাস এটা কমন লৈ ললে মানে মুঠতে কি হয় চিন বিলাক চেঞ্জ হয় আমি হেতু জানিব লাগিব কাৰণ cos থিটাক প্লাস লৈ মাইনাস দিলো তাৰপা সাইন থিটাক মাইনাস নাম কি চিন দিম প্লাস চিন দিম চিন চেঞ্জ হৈ গ'ল এতিয়া আমি কি কৰিম sin স্কয়াৰ থিটা cos থিটা sin থিটা স্টেপ অলপ বেছি হৈ যায় তহঁতি ইয়াৰ পৰা স্কিপ কৰিব পাৰিবি দেই যেতিয়া নিজে দুবাৰমান প্ৰেক্টিছ কৰিবি নহয় তেতিয়া নিজে স্কিপ কৰিব পাৰিবি মানে স্টেপ বিলাক এইবিলাক আমি ডাইৰেক্টলি কৰিব পাৰিম ডাইৰেক্ট মানে sin থিটাটো আমি আগত লিখিব পাৰিম cos থিটা পিছত ডাইৰেক্টলি লিখিব পাৰিম হয় নে প্লাসে মাইনাসে কি হ'বগে গৈ প্লাসে মাইনাসে মাইনাস হ'বগে লে মাইনাস এবাৰ নেকি হ'ল নহয় এয়া কি লিখিলে গৈ cos স্কয়াৰ থিটা ডিভাইডেড বাই sin থিটা এই sin থিটাটো মই আগত লিখিছো হয়নে মাইনাস cos থিটা এতিয়া এইটোৱে একে হ'লগে নাই তেতিয়ালে আমি দুইটা ভাগে তাৰমানে লসাগুত আমি দুইটা ভিতৰত আমি এটা লিখিলে হৈ যাব হয়নে হেতু কাৰণে মই এইটো কাম কৰিম এতিয়া চাচোন ইয়াৰ পিছত আমি কি কৰিম দুটা ভগ্নাংশ হয়নে আমি হিহঁতৰ সদায় হৰকিটা ভাগৰ লসাগু ল'ম নাই এতিয়া লসাগুটো ল'বলৈ হ'লে cos থিটাটোৱে sin থিটাটোৱে বেলেগ বেলেগ কাৰণে দুইটা আমি পূৰণ কৰি দি লসাগুটো ল'ম হয়নে দুইটা পূৰণ ফলটো হিহঁতৰ লসাগু হ'ব কিন্তু এই দুটাটো একে হয় নহয় হেতু কাৰণে দুইটা ভিতৰত মই ল'ম অকল এটা ল'ম sin থিটা মাইনাস cos থিটা তাৰপিছত একে কথা আমি কি কওঁ সদায় ভগ্নাংশৰ প্ৰথম ভগ্নাংশ হৰটো এটো আমি হৰণ কৰিম একে খেল এডালে যদি এডালক হৰণ কি থাকিব এটোৱে যদি এটো যদি হৰণ কৰো এটো কেনসেল যাব cos থিটা কেনসেল যাব কি থাকিব হে sin থিটাটো ওপৰত লগ কোন হ'ব তেতিয়া কি হ'বগে sin কিউব থিটা ডাইৰেক্ট কি দিও নি এটো বুকলা আমি কি পাম sin কিউব থিটা ঠিক তেনেকে এটো যদি আমি হৰণ কৰিম এডালে কেনসেল cos থিটাটো অলপ বুকলা আমি কি পাম cos কিউব থিটা হয় এতিয়া এই ওপৰটো sin কিউব থিটা cos কিউব থিটাটো কি হৈ আছে a কিউব মাইনাস b কিউব ফৰ্মুলা কৈছে এতিয়া a কিউব মাইনাস b কিউব কি আছিল a কিউব মাইনাস b কিউব কি আছিল a মাইনাস b হোল ইনটু a স্কয়ার প্লাস ab প্লাস b স্কয়ার হয় না এটা আছিল a কিউব মাইনাস b কিউবৰ ফৰ্মুলা কি আছিল a মাইনাস b হোল স্কয়ার প্লাস ab প্লাস b স্কয়ার দিয়া a ভ্যালু আছে sin থিটা কাৰণ a কিউব মাইনাস b কিউব হৈ আছে নহয় কি হলে a হয় না মাইনাস b হোল ইনটু a স্কয়ার প্লাস a b প্লাস b স্কয়ার কোন বুঝি পালা না এগুলো হ্যাঁ a ভ্যালু sin থিটা b ভ্যালু cos থিটা হেতু কাৰণে a কিউব মাইনাস b কিউব তুমি কি a মাইনাস b হোল স্কয়ার প্লাস ab প্লাস b স্কয়ার এতিয়া চাচোন এই sin থিটা মাইনাস cos থিটা লগত এই গুটেডাল কি হৈছে ইনটু হৈ আছে কাৰণ এটো ব্ৰেকেটৰ ভিতৰত আছে যে ইনটু হৈ আছে আৰু এইগিটাও কি হৈছে ইনটু হৈ আছে এটো এটা কি হ'ব কেনসেল হ'ব ইহতৰ মাজত যদি প্লাস চিহ্ন হয় আমি নকৰিলো কেনসেল হয় না যে দুইটা কেনসেল কৰি কি থাকিলে এই sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা কি হয় হ্যাঁ ডাইৰেক্ট লিখুনে নে ইয়াক পিছতে লৈ আহো ডাইৰেক্ট লিখি দিও sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা কি হ'ব 1 হ'ব তাপা ইতনে কি লিখিলে প্লাস sin থিটা cos থিটা তলত থাকিলে cos থিটা sin থিটা এতিয়া এই 1 ৰ তলতো এডাল আছে প্লাস এডালৰ তলতো এডাল আছে 1 ৰ তলত যদি এডাল থাকে আমি কি লিখিম 1 বাই cos থিটা sin থিটা প্লাস ইয়াৰ তলতো এটো আছে নহয় sin থিটা cos থিটা বাই cos থিটা sin থিটা হয়নে এটো দুইটা তললে আছে এতিয়া sin থিটা কেনসেল cos থিটা কেনসেল কি থাকিলে 1 বাই cos থিটা গলে আমি কি লিখিম sec থিটা 1 বাই sin থিটা গলে আমি কি লিখিম cosec থিটা কাৰণ মানে ওপৰত যিমান পূৰণ দি 1 দিও আমি দিব পাৰো না সব 1 বাই cos থিটা ইকুৱেল sec থিটা 1 বাই sin থিটা ইকুৱেল cosec থিটা প্লাস ইয়াত দুইনি কেনসেল কৰি আমি কি পাম 1 পাম কে এই ৰাইট হ্যান্ড সাইডে কি আছিল এটো আছিল নে 1 প্লাস sec থিটা cosec থিটা আছিল নে
সেইটো মানে sec θ cos θ পাছল মানে একেই 1 প্লাস sec θ cos θ একেটা কথা আর নাই হবে নহয় দলবাটি নবলে এলো এলে ইয়াৰ তলতো এটো আছে ইয়াৰ তলতো এটো আছে মানে ইয়াৰ তলত এটো আছে পাতিছো প্লাস ইয়াৰ তলতো এটো আছে পাতি দিছো 1 বাই cos θ গল কি পাম আমি sec θ আকৌ 1 বাই sin θ গল আমি কি লিখিম এইটো কেনসেল হ'ল sin sin cos cos 1 থাকিলে এটো কেন 1 টা গল কিন্তু 1 প্লাস sec θ cos θ ডাবল ডাইছে হেতু a plus b হোল কিউব a plus b মানে হোল কিউব ফর্মুলা কি আছিল a কিউব plus 3a square b plus 3ab square plus b কিউব হেতু a plus b হোল কিউব আকৌ a minus b হোল কিউব a কিউব minus 3a square b plus 3ab square minus b কিউব ইয়াৰ আউটটা আছে a কিউব plus b কিউব minus a কিউব plus b কিউব plus 3ab হোল plus b কাৰণ 3ab টো আমি ইয়াৰ পৰা কমন ললে একেটা হ'ব কেনে তেনেকৈ আছে